নগাঁও জিলাৰ সৰ্বগড়ৰ পৰা আমি এতিয়া উপস্থিত হৈছোহি। যোৱাকালি আৰু আজি দুদিন ধৰি আমি ৰিলিফ বিতৰণ কৰি আছো সৰ্বগড় প্ৰেছ ক্লাবৰ উদ্যোগত আৰু ডিএন স্প্লাছৰ সহযোগত নগাঁৱৰ ডিএন স্প্লাছ সৰ্বগড় ডিএন স্প্লাছৰ সহযোগত আমি ৰিলিফ বিতৰণ কৰি আছো। আজি এতিয়া আমি শিৱসাগৰ জিলাৰ ষ্টেচন চাৰিআলিৰ বিজি ৰোডত উপস্থিত হৈছো আৰু আজি প্ৰায় ইয়াতে আমি 150 পৰিয়ালক আমি 15 কেজিকে ৰিলিফ দিছো। চাউলৰ পৰা আৰম্ভ কৰি দালিৰ পৰা ধৰি তেল ধূপকাঠি চাবোন মেছৰ বাকচৰ পৰা ধৰি আমি এইখিনি সামগ্ৰী দিব সক্ষম হৈছো। আৰু এয়া তোমাৰ দেখুৱাব এয়া সৰ্বগড় প্ৰেছ ক্লাবৰ উদ্যোগত খাদ্য বিতৰণ চলি আছে, এতিয়াও চলি আছে। আৰু যোৱাকালি আমি মেডিকেল কেম্প কৰিছো আৰু যোৱাকালিৰ পৰা 2 লাখ টকাৰ খাদ্য বিতৰণ কৰিছো। আজি এতিয়া শিৱসাগৰৰ মাজমজিয়াত আমি এখন গলি আছে, যিটো গলিত নেকি এতিয়ালৈকে বানপানী হৈছে কিন্তু ৰিলিফ পোৱা নাই। তাৰমানে এই গলিৰ এটা চক্ৰ আছে, এটা পাৰ্ক আছে, এই পাৰ্কটোত কোনো নাহে। গাড়ীবিলাক সিফালে আহে, মেইন ৰোডেদি আহে আৰু মেইন ৰোডেদি লৈ গুচি যায়, মানুহখিনি দি পেলাই গুচি যায়, কিন্তু এইখিনি জেগাত মানুহ ৰিলিফ লৈ নাহে। যাৰ কাৰণে আমি আহিলো আৰু মোৰ এজন শিৱসাগৰৰ মোৰ এজন বন্ধু, মোৰ দাদা, মোৰ ভাই, তেওঁ মোক মই জানিব বিচাৰিম আজি আমি ইয়াত প্ৰায় শতাধিক মানুহক আমি ৰিলিফ দিলো, 15 কেজি আইটেম দিলো। কেনেকুৱা লাগিছে? মনটো ভালে লাগিছে, চবে পাইছে, ভাগৰ মানুহবোৰ পাইছে চবে। আৰু সঁচা কথা ক'বলৈ গ'লে তেখেতৰ উদ্যোগত আমি কানেকশ্যন কৰি যোগাযোগ কৰি তেখেতৰ উদ্যোগত আজি এই সামগ্ৰীখিনি শিৱসাগৰ লৈ আহিছো। নগাঁৱৰ পৰা গোটেই ৰাতিত আহিছো, আমি আজি দি আছো। আমি সন্ধিয়ালৈকে আৰু ৰিলিফ দিয়াৰ চেষ্টা কৰিম। আমাৰ কিছু মাল আৰু আহি আছে আৰু নগাঁৱৰ পৰা সৰ্বগড়ৰ পৰা শিৱসাগৰ বিজি ৰোডত আমাৰ এই যাত্ৰা আৰু দুদিনৰ কাৰণে অব্যাহত থাকিব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।